মৰমৰ বন্ধু-বান্ধৱীৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ। আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ইংলিছৰ কেইখনমান অতিকৈ গুৰুত্বপূৰ্ণ এছে। এইকেইখন তোমালোকে চাই গৈ পৰীক্ষাত বহিবা, কাৰণ এইকেইখন মই অতিকৈ কমনভাৱে তোমালোকক বিচাৰি আনি দিছোঁ আৰু তোমালোকে এইকেইখন নিজৰ বহীত লিখি ল'বা। ঠিক আছে, মই তোমালোকক দেখাই দিম, তোমালোকে লিখি ল'বা। আজি ভিডিঅ'টো অতিকৈ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলে এইকেইখন শ্বেয়াৰ কৰি দিবা। ঠিক আছে, তো প্ৰথমটো কুৱেশ্যন তোমালোকে চাবা। প্ৰথমটো এছে তোমালোকক কৈছে এটা গুৰুত্বপূৰ্ণ এছে, দ্য ফাৰ্ষ্ট ডে অফ ইয়ৰ SSLC এক্সামিনেশ্যন। তাৰপিছত ব্ৰেকেটৰ ভিতৰত দিছে যে পইণ্টছ ইন দ্য মৰ্ণিং, হাউ ইউ কেম টু দ্য এক্সামিনেশ্যন চেণ্টাৰ, দ্য স্কেন, ফাইণ্ডিং আউট দ্য চিট, ইয়ৰ এক্সপিৰিয়েঞ্চ ইন দ্য হল বা ৰুম আফটাৰ দ্য এক্সামিনেশ্যন। SSLC 1998 চনত এইটো আহি গৈছে মেট্ৰিক পৰীক্ষা। গতিকে তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে আৰু এইটো কুৱেশ্যন বহুতবাৰ অহা দেখা নাই, গতিকে এইবাৰ আহিব পাৰে। তোমালোকৰ মানে এইটো কুৱেশ্যনটো কৈছে যে মানে এইখন এছে তোমালোকক লিখিব দিছে। তোমালোকে প্ৰথমতে মানে প্ৰথম SSLC এক্সামটো দিবলৈ তোমালোকৰ অহা এক্সপিৰিয়েঞ্চটো, ঘৰৰ পৰা কেনেদৰে ওলাইছিলা, সকলোখিনি মানে এইটো এছে তোমালোকক ভৰাই লৈ লিখিব কৈছে। আৰু তোমালোকে কেনেকৈ চিটত বহিছিলা, কি কি কৰিছিলা, মানে তোমালোকে কি কি কৰিবা, মানে সেইটো তোমালোকে এক্সপিৰিয়েঞ্চটো ইয়াত লিখিব লাগিব। ঠিক আছে, তাৰপিছতে 2 নম্বৰ যিটো তোমালোকে এছে দেখিছা, এই জাৰ্ণি বাই বাছ, তো এইটো 98 আৰু 2015 চনত এইটো আহি গৈছে। তো ইয়াৰ ব্ৰেকেটৰ ভিতৰত দিয়া আছে টপিকখিনি তোমালোকে কি কি লিখিব লাগিব, তোমালোকে এইটো পৰীক্ষাত দি দিব কুৱেশ্যনটো। তো 2 নম্বৰখন হৈ গ'ল এছে, আৰু 3 নম্বৰখন এছে চাবা ইয়ৰ ষ্টাডি, আৰু 1999 চনত আহি গৈছে, আৰু ইয়াৰ পাছৰ চনতো আহি গৈছে, কিন্তু ইয়াত মই লিখা নাই। তো ব্ৰেকেটৰ ভিতৰত এইটো পইণ্টটো দিছে কি কি তোমালোকৰ টপিকৰ ওপৰত লিখিব লাগিব। তাৰপাছতে তোমালোকৰ 4 নম্বৰখন এছে আহিছে ইয়ৰ ফেভাৰিট গেম। ঠিক আছে, ইয়ৰ ফেভাৰিট গেম, আৰু 1999 আৰু 2012 চনত পৰীক্ষাত আহি গৈছে। আৰু এইকেইটা এবাৰ ৰিপিট কৰিব 2022 চনত, 23 চনত, এইবাৰ 25 চনত। তাৰপিছতে তোমালোকে ব্ৰেকেটৰ ভিতৰত ইয়াত যিটো টপিক লিখিব লাগিব তোমালোকে দেখাই দিছে, পইণ্টছটো চাবা, দ্য নেম অফ দ্য গেম, তাৰ সেইটো বিষয়ে লিখিব লাগিব। তাৰপৰা মানে হোৱাই ইউ লাইক ইট, এইটো তুমি কিয় ভাল পোৱা গেমটো, মানে কি কি গেমটোৰ বিষয়ে লিখিব লাগিব, গেমটোৰ নাম লিখিব লাগিব। তাৰপাছতে তোমালোকে কিয় গেমটো ভাল পোৱা, এই শ্বৰ্ট ডেছক্ৰিপশ্যন অফ দ্য গেম, গেমটোৰ বিষয়ে অলপ তোমালোকে লিখিব লাগিব। তাৰপিছত তোমালোকে এণ্ডিংটো লিখিব লাগিব। ঠিক আছে, এণ্ডিংটো লিখি দিবা। তো এইটো হৈ গৈছে 4 নম্বৰখন এছে, এইটো কমপ্লিট। তাৰপাছতে তোমালোকে 5 নম্বৰখন এছে চাবা, 2000 চনত আহি গৈছে, ইয়াৰ পাছতো আহি গৈছে, কিন্তু ইয়াত মই ইনক্লুড কৰা নাই। তাৰপিছতে 5 নম্বৰটো চাবা ইয়ৰ হবি, ইয়ৰ হবি কৈছে তোমাৰ হবি কি, এইটো সকলোৱে জানাই বৰ্তমান। আৰু তোমালোকে ইয়াৰ যিখিনি এছে এইখিনি তোমালোকে চাবলৈ হ'লে তোমালোকে ক্ৰমত গৈ মাৰি দিবা এছেখনৰ নাম, তেতিয়া তোমালোকে গোটেই এছেটো টপিকটো আহি যাব। তাৰপৰা তোমালোকে নেম অফ ইয়ৰ হবি, মানে হবিটো কি হবি তোমালোকে ইয়াত লিখিব লাগিব। প্ৰথমতে তাৰ বিষয়ে অকণমান লিখিবা। তাৰপিছত টাইম ইউ ডিভট টু ইট, তাৰপিছতে বেনিফিটছ অফ ডিৰাইভ ফ্ৰম ইট। তো তোমালোকে যিটো তোমালোকে ইয়ৰ হবিটোৰ বিষয়ে লিখিবা, হবিটো তোমালোকে মানে কিয় এইটো হবি ভাল লাগে, সকলোখিনি তোমালোকে ইয়াত ভৰাই দিবা। তাৰপিছতে লাষ্টতে তোমালোকে ইয়াৰ এণ্ডিংটো লিখিবা। ঠিক আছে, তো এই 5খন তোমালোকে ভালদৰে চাবা, এই 5খন অতিকৈ গুৰুত্বপূৰ্ণ এছে মই তোমালোকক দি দিছোঁ আজি। যদি ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰিবা, আৰু PDF ই-বুক যদি তোমালোকে ক্ৰয় কৰিব বিচাৰা তেনেহ'লে মোক কণ্টেক্ট কৰিবা, মই ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিয়া থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। ঠিক